এখন চেলুন কৰ্মই জীৱনৰ ধৰ্ম হয় কৰ্মহীন জীৱন উদাস অৰ্থহীন আৰু হয়তো বহুত কিবা কিবি কৰ্ম যে কেৱল জীৱিকাৰ থলী এনেও নহয় কৰ্মই মানুহক পেটৰ ভাতমুঠি অহাৰ বাট মুকলি কৰি দিয়ে আনকি একনিষ্ঠ কৰ্মসাধনাই সময়ৰ গতিত এক স্বাভিমানপূৰ্ণ আত্মপৰিচয়েৰে সুপ্ৰতিষ্ঠিত কৰিব পাৰে কেৱল মাত্ৰ কৰ্মইহে মহান মনীষীসকলেও কয় কৰ্ম হৈছে জীৱনৰ শ্ৰেষ্ঠতম উপাসনা পিছে আমি আজি এগৰাকী কৰ্মযোগীৰ কথা ক'ব খুজিছো লোকৰ মূৰৰ চুলি কটাই তেওঁৰ কৰ্ম আৰু সেই কৰ্মৰ বাবেই তেওঁ সুপৰিচিত চুলি কটা বুলি কওঁতে হয়তো আপোনাৰ মনলৈ আহিছে জাবেদ হাবিবৰ দৰে খ্যাতিসম্পন্ন লোকৰ কথা পিছে আপুনি ভবাৰ দৰে জাবেদ হাবিব নহয় আমি ক'ব খুজিছো অতুল কলিতাৰ কথাহে নলবাৰী জিলাৰ মাখিবাহাৰ পৰা আহি গুৱাহাটী মহানগৰীত খোজ থৈছিল এইগৰাকী অতুল কলিতাই তাৰ পিছত মহানগৰীৰ হেঙেৰাবাৰীত আৰম্ভ কৰিছিল জীৱন জীৱিকাৰ অন্য এক যাত্ৰা দুহাতত তুলি লৈছিল কাকৈ আৰু এখন কেঁচি আৰু সেই দিন ধৰি আজিলৈকে চলাই আহিছে অবিৰত জীৱন সংগ্ৰাম চেলুনখনে হৈছে তেওঁৰ বাবে উপাসনাস্থলী চেলুনখনেই সকলো এগৰাকী অসমীয়াৰ এনে কৰ্মস্পৃহা সঁচাকৈয়ে এক স্বাভিমানৰ বিষয় নহয়নে নিউজ ডেস্ক ৰিপৰ্ট জেবি নিউজ 20 বছর হয়ে গেল 20 বছর পার হয়ে গেছে আমার এখানে এলাকা হেঙ্গরাবাড়ি পাবলিক হেলথ যেটা আমার নির্মল প্রভাব বর্ডলে পথ কল্যাণপুর এখানে মোট 20 বছর এই এলাকাত পার হয়ে গেল 21 নম্বর বছর চলি আছে আগতে মই তাত আছিলে আৰু আগতে আছিলে আৰু দুখন মানুহ কিন্তু আমাৰ অসমীয়া মানুহৰ দ্বাৰা কামটো ভালদৰে নচলে বুলি বাকী দুখন বন্ধ কৰা হৈছে এতিয়া মই অকলে এইখন নিজে নিজে যেনে তেনে মই নিজে অকলে কি আৰু কৰি আছো কামটো কৰি ভাল লাগে ভাল পাই আছো কথাটো বেছিকে প্ৰশ্নটো সেইটো ডাঙৰ চবেই মোক বহু মানুহে সুধিলে একেটাই প্ৰশ্ন অসমীয়া মানুহে চুলি কাটে জানে এইটো বিহাৰী সম্প্ৰদায়ৰ মানুহৰ কাম আছিলে মোৰ এটা প্ৰশ্ন আপোনাৰ মিনিষ্টাৰ হ'ব লাগিলে কি জাতিৰ হ'ব লাগে দাড়ি চুলি কাটিলে যেতিয়া এটা জাতিৰ লাগে মাছ বেচিলে যদি পৰিৱৰ্তন হ'ব লাগে মন্ত্ৰী এমএলএ হ'ব লাগিলেতো যিকোনো জাতিৰ মানুহে কৰিব পাৰে এইটোতো মই কথা বুলি মই নাভাবো কাম যাৰ কৰাৰ হেঁপাহ আছে যোনে যিটো কাম ভাল পায় সেইটো কৰিবই সেইটোৱে মোৰ পৰিচয় বুলি ক'লে মোৰ নাম অতুল কলিতা মোৰতো এনে জন্মস্থান কি হ'ল নলবাৰী মাখিবাহা তাৰপিছত কালক্ৰমত আহি আহি এইখিনি পালো সৰুৰ পৰা কেঁচি এখন হাতত আছে আৰু সেই কেঁচিখনক সাক্ষী কৰি এইখিনি আহি এই জেগাত উপস্থিত মোৰ দোকানৰ নামটো হৈছে শংকৰ কলিতা চেলুন শংকৰ কলিতা চেলুন বুলি ক'লে গুগলতো আছে এইটো ৰাজধানী হেৰি কৰি আছে এইটো আছে তাতে চালেও পাব মানুহ আৰু জাগাখনৰ নাম হৈছে আপোনাৰ এইখিনি জাপৰিগড় এইটো কল্যাণপুৰ নিৰ্মল প্ৰভা বৰদলৈ পথ ফ্ৰণ্ট বুলি ক'লে আপুনি মন্দাকিনী পথ লগত লক্ষী মন্দিৰ আছে ক্লাব আছে এইখিনি ক্ষুদ্ৰ ব্যৱসায় হিচাপে আপুনি কৰি আছে গতিকে ক্ষুদ্ৰ ব্যৱসায় হিচাপে চৰকাৰৰ বিভিন্ন আঁচনিও আছে হয় গতিকে এই ক্ষেত্ৰত কিবা সহায় সহযোগিতা পাইছে আপোনালোকে নিশ্চয় শুনিছে বিশ্বকৰ্মা আঁচনি বুলি এটা আঁচনি আহিছিলে আজি যোৱা বছৰ আগতে তেতিয়া মই সেইমতে মই পেপাৰত পাই পেলাই এডভাৰটাইজটো পৰা মই সেইমতে কামখিনি কৰিলোঁ তাত মই ট্ৰেইনিঙতো গ'লো 10 দিনমান তাতে কিবা এটা থিয়ৰী আছিল সেইটোও অহা নাই অস্ত্ৰপাতি কিবা দিয়া কথা আছিল সেইটোও পোৱা নাই কেনেধৰণে কি কৰে এইটো বুজি পোৱা নাই কিন্তু মই কাম কৰি আহিলোঁ মোৰ চাৰ্টিফিকেট পাইছোঁ চাৰ্টিফিকেট লগোৱা আছে মই সেইখিনি কৰি আহিছোঁ কিন্তু কেছ হিচাপত একো কৰে আৰু মাথাও মাৰা নাই একচুৱেলি কি আৰু কাম কৰিম বাথৰুম এইটো অনলাইনে আছোঁ এতিয়া যিহেতু চলে নে কি ডাঙৰ কথা নহয় চলাব পাৰিম নে নোৱাৰিম এইটোহে ডাঙৰ কথা ব্যৱসায় কোনো নচলে গাড়ী এখন নচলে চলাব পাৰিম নে নোৱাৰিম সঠিক দিশত সঠিক চিন্তাত এইটোহে ডাঙৰ কথা যদি চলাম বুলি ভাবে হাজাৰ কষ্ট আমিতো চলাই আছো আমিতো 50 টকাৰ পৰা আৰম্ভ কৰি আহিছো এতিয়া আধুনিকতাটোৰ লগত মই অৱশ্যে এডজাষ্ট হ'ব পৰা নাই এতিয়া আৰ্থিকৰ কথা এটা আছে বিভিন্ন ধৰণে কিন্তু এটা কথা বুজি পাওঁ
একচুৱেলি ৰান্ধনততো কামো বিচাৰে কিছুমান মানুহে। কাম বিচৰা মানুহখিনি মোৰতো আছে। মইতো আজিৰ পৰা 20 বছৰ 21 বছৰ আগত যেতিয়া দখল আৰম্ভ কৰিছিলো, তেতিয়াতো মই ভাবো আজিৰ ডেটত ইনকাম 100 টকা হ'লে মোৰ বেছি। এতিয়া বিভিন্ন কণ্ডিশ্যন এটা আছে। এতিয়া অকল চেলুন ফেন ভাল হ'লেও নহ'ব, তাৰ কামটোৱে ভাল হ'ব লাগিব। এই গোটেইখিনি এডজাষ্ট কৰি মানুহখিনি আহি আছে, মই সুখী, ঠিকে আছো, ভালে আছো। মই এতিয়া ল'ৰালিৰ ধেমালি বুলিৰ নিচিনা কথা আছিল সেই সময়খিনি। কিবা কিবি কৰিছিলো, লগ বন্ধুবিলাক আছিল, হেল্প কৰিছিল, গৈছিলো, হেঁপাহ এটা আছে, ভাল লাগে। কালচাৰেল গানটো ভাল পাওঁ, সেইকাৰণে অলপ জড়িত থাকিব বিচাৰো। থাকো এতিয়াতো নাই, মই ভাবিছো 60 মান হ'লে যাম নেকি আৰু 60 বছৰ মোৰ হ'লে নিশ্চয় এবাৰ হেঁপাহ আছে। এতিয়াতো চিৰিয়েল কৰি আছে মৃদুল বৰুৱা যে আছে, এটা আছে মৃদুল ভূঞা, এটা আছে মৃদুল কিবা, আৰু এটা আছে মৃদুল আমাৰ বৰুৱা। তেওঁ চিৰিয়েল কৰি আছে এখন, কিবা মোৰ নামটো পাহৰি আছো। তেখেত মোৰ কাষ্টমাৰে আছে, তেখেত আছে। কৰোণাৰ সময়তো অখিল গগৈ ছাৰৰ লগত মই ডাইৰেকশ্যনে কাটি আহিলো ভাঙাঘৰ মেডিকেলত গৈ। বাকী এইবিলাক আৰু কাম কৰি